সো এতিয়া সো আমি এতিয়া ৱৰ্ড প্ৰব্লেমছ কৰিম সো ৱৰ্ড প্ৰব্লেমছ বুলি কৈছে সো আসলে এইটো কি হয় সেই হেৰি প্ৰব্লেম নহয় যে এক্সামত কম মাৰ্কছ পালে মায়ে মাৰিব সেইটো প্ৰব্লেম নহয় ইয়াত এইটো প্ৰব্লেম ৱৰ্ড প্ৰব্লেম মানে কি যে এটা ৱৰ্ডত কুৱেশ্যন দিয়া থাকে সেই কুৱেশ্যনটো আমি মেথছ লগাই পেলাই সলভ কৰিব লাগে ठीक है সো আমি ইয়াত কৈছে যে এ ফ্ৰেকশ্যন বিকামছ 9/11 when 2 is added in numerator and denominator সো কৈছে যে এটা ফ্ৰেকশ্যন আছে সো আমি সেই ফ্ৰেকশ্যনটো একচুৱেলি নেজানোৱেই সেইকাৰণে আমি এই ফ্ৰেকশ্যনটো ক'ম x/y আৰু ইয়াত কৈছে এতিয়া যে ইয়াত ওপৰত +2 কৰিছে নিউমাৰেটৰত আৰু ডিনমিনেটৰত +2 কৰিছে তেতিয়া এইটো 9/11 হৈছে সো এতিয়া x/y কিয় ধৰিছে x আৰু y কিয় ধৰিছে দেখিটো খঙে উঠি গ'ল নাই যে লেটাৰ্ছ আহি গ'ল x/y কেলে ধৰিছে সো কথাটো হ'ল যে x/x ভাই ধৰিব নোৱাৰোৱে x/x যদি ধৰোঁ এইটো কাটা গৈ 1 হৈ যাব কাৰণ দুটা একেই বস্তু যদি ডিভাইড কৰে এনচাৰটো 1 ওলাব আৰু 1 = 9/11 হ'ব নোৱাৰে সো সেই গতিকে y/y ও দিব নোৱাৰোঁ 1 ওলাই যাব সো সেই গতিকে আমি x আৰু y কৰিম দুইটা বস্তুৱে বেলেগ হ'ব লাগিব সেইকাৰণে x আৰু y ধৰিছোঁ এতিয়া একৰ্ডিং টু কুৱেশ্যন x আৰু y বুলি কোৱা এটা ফ্ৰেকশ্যন আছে যোনটো আমি নেজানোৱেই তাত 2 আৰু 2 প্লাছ কৰিছে ডিনমিনেটৰ নিউমাৰেটৰ তেতিয়া 9/11 ওলাইছে তাৰপিছত এইখিনি আমি অকণমান সলভ কৰিম আমি কি কৰিছোঁ এই বস্তুটো ক্ৰছ মাল্টিপ্লাই কৰিছোঁ 11 এইখিনি মাল্টিপ্লাই কৰিছোঁ x + 2 আৰু 9 এইখিনিক মাল্টিপ্লাই কৰিছোঁ y + 2 তেতিয়া 11 × x + 2 হৈ গ'ল মানে ক্ৰছ মাল্টিপ্লিকেশ্যন আৰু এইটো 9 × y + 2 হৈ গ'ল তাৰপিছত এইখিনি আকৌ সলভ কৰি দিলোঁ 11x হ'ল 22 হ'ল 9y হৈ গ'ল আকৌ 9 × 2 কৰিলোঁ 18 হ'ল সো এইখিনি ওলাল তাৰপিছত ৰিএৰেঞ্জ কৰিছোঁ আকৌ ৰিএৰেঞ্জ কৰোঁতে তোমালোকে দেখিবা যে আমি আগতে দেখা ইকুৱেশ্যন নিচিনা বনি গ'ল এই 9yটো আমি বাওঁফালে লৈ আনিলোঁ 11x - 9y হৈ গ'ল আৰু যোনটো 22 আছিল সোঁফালে লৈ আনিলোঁ তেতিয়া -22 হৈ গ'ল তাৰপিছত 18 - 22 হৈ যায় -4 সো আগৰ নিচিনা আমি এটা ইকুৱেশ্যন পাই গ'লোঁ সো আমি বহুত ক্ল'জ আহিয়ে গ'লোঁ একচুৱেলি প্ৰব্লেমটো সলভ কৰাৰ তাৰপিছত ছেকেণ্ড পাৰ্টত কৈছে যে সেইটো ইকুৱেশ্যনতে 3 এড কৰিছে 3 এড কৰোঁতে 5/6 পাইছে 3 এড কৰিছে তেতিয়া 5/6 পাইছে সো এইখিনিকে সলভ কৰি পেলাই আমি আৰু এটা ইকুৱেশ্যন পালোঁ সো আমি দুটা ইকুৱেশ্যন পাই গ'লোঁ ছাবষ্টিটিউশ্যন মেথড বা ইলিমিনেশ্যন মেথড লগোৱা x আৰু y ভেলু উলিয়াই দিয়া তেতিয়া আমি ধৰা পালোঁ x ৰ ভেলু 7 আৰু y ভেলু 9 তাৰপিছত কি আৰু আগতে আমি x আৰু y বুলি ধৰিছিলোঁ ফ্ৰেকশ্যনটো তেতিয়া x ৰ জেগাত 7 বহাই দিয়া যোনটো আমি পাইছিলোঁ আকৌ 9 বহাই দিয়া y জেগাত আমি আল্টিমেট যোনটো অৰিজিনেল ফ্ৰেকশ্যন যোনটো লুকাই আছিল আমাৰ পৰা সেইটো আমি পাই গ'লোঁ